আগলি কলা পাতলরে কিশোরে সিলোনিয়াই মোরা গোতে পরে আগলি কলা পাতলরে কিশোরে। চিলনীৰ জীয়েকৰ সাধু। এখন দেশত এজন কুমাৰ আছিল। তাৰ অনেক ধন বস্তু আছিল, কিন্তু ল'ৰা নাছিল। তাৰ ঘৈণীয়েকে বাৰে বাৰে ছোৱালীহে পাইছিল। এই কথাত কুমাৰৰ মনত সদায় বৰ বেজাৰ। কিছুদিনৰ মূৰত ঘৈণীয়েক আকৌ গা ভাৰী হলত কুমাৰে ঘৈণীয়েকক ক'লে, যদি এইবাৰো তই ছোৱালীহে পাৱ তেন্তে মই ঠিক কৈছোঁ তোক নগাক বেচিম। গিৰিয়েকৰ কথা শুনি ঘৈণীয়েকে বৰ ভয় খালে। ল'ৰা পাবৰ ওচৰা ওচৰি হলত কুমাৰৰ ঘৈণীয়েকৰ মাকৰ ঘৰলৈ গ'ল। কিন্তু কি দুকপাল, এইবাৰো তাই ছোৱালী এজনীহে উপজিল। ছোৱালী উপজা দেখি ভয়ত কুমাৰণীৰ অণ্ঠকণ্ঠ শুকাই গ'ল। সেই দেখি তাই গিৰিয়েকক বুজি পোৱাৰ আগেৰে তাই তেতিয়াই লৰালৰিকৈ ছোৱালীজনীক এটা চৰুত ভৰাই ফটাকানিৰে ঢাকি টুকি আন এটা চৰুৰে তাৰ ওপৰত সাফৰ দি নৈত উটুৱাই দিলে। চৰুটো নৈত উটি গৈ আছে। এনেতে নৈ পাৰত কাপোৰ ধুই থকা ধুবা এটাই চৰুটো দেখি তাত কি আছে চাওঁ বুলি সাঁতুৰি গৈ সাফৰটো মেলি দেখিলে নকৈ হোৱা কেঁচুৱা ছোৱালী এজনী তাত ভৰাই কোনোবাই উটুৱাই দিছে। ধুবাটোৱে ছোৱালীজনী তুলি ল'বৰ মনেৰে সাফৰটো আঁতৰাই চৰুটো ধৰি লাহে লাহে সাঁতুৰি বামৰ ফালে টানি আনোতেই হঠাৎ এজনী চিলনীয়ে থাপ মাৰি চৰুটোৰ পৰা ছোৱালীজনী লৈ গুচি গ'ল। এজোপা আহত গছৰ আগত চিলনীজনীৰ বাঁহ আছিল। তাই ছোৱালীজনী সেই বাঁহতে থলেগৈ। কণমানি ৰূপহী ছোৱালীজনী দেখি চিলনীৰ বৰ মৰম লাগিল। সেই দেখি চাই ছোৱালীজনী তুলি তালি ডাঙৰ দীঘল কৰিবলৈ মনতে থিৰাং কৰিলে। নিতৌ চিলনীয়ে য'ৰ পৰা যি ভাল বস্তু পাই থাপ মাৰি লৈ আহি ছোৱালীজনীক খুৱায়। এনেদৰে চিলনীয়ে লাহে লাহে তাইক ডাঙৰ দীঘল কৰিলে। কাৰোবাৰ ঘৰত ভাল ৰিহা মেখেলা ৰ'দত শুকাবলৈ মেলি দিয়া দেখিলে চিলনীয়ে সেইবোৰ থাপ মাৰি লৈ আহি জীয়েকক পিন্ধিবলৈ দিয়ে। এদিন ৰজাৰ জীয়েক এজনীয়ে নৈঘাটতে গাৰ অলংকাৰ পাতিবোৰ শুকুৱাবলৈ নৈ কাষতে থৈ গা ধুবলৈ নামিছিল। এনেদৰে চিলনীয়ে থাপ মাৰি সেই অলংকাৰবোৰ লৈ গুচি আহি জীয়েকক পিন্ধিবলৈ দিলে। এইদৰে ফণি আৰচি সেন্দুৰৰ টেমা তেলৰ বাতি চিলনীয়ে য'তে যি পায় তাকে নি জীয়েকক দিয়ে। ছোৱালীজনী লাহে লাহে গছৰ ডালতে ডাঙৰ হ'ল আৰু ৰূপত অপ্ৰেচৰী যেন হ'ল। এদিন চিলনীয়ে জীয়েকক ক'লে, আই তই এতিয়া ডাঙৰ হৈছ, মই সদায় তোক অকলে এৰি থৈ দূৰলৈ যাওঁ। সেই দেখি তোক কোনোবাই কিবা কৰে বুলি মোৰ বৰ ভয় লাগি থাকে। আজিৰ পৰা মই গ'লে তোৰ ভয় লাগিলে বা থিতাতে লগা হ'লে তই মোক এইদৰে মাতিবি, মই ততালিকে উৰি আহি তোৰ আগতে পৰিম। আগলি কলা পাতলরে কিশোরে সিলোনিয়াই মোরা গোতে পরে আগলি কলা পাতলরে কিশোরে। এদিন দুপৰীয়া চিলনীৰ জীয়েকে গছৰ ডালতে বহি মূৰ আচুৰিছে। এনেতে এটা সদাগৰ সেইপিনে কৰবালৈ যাওঁতে ৰ'দত ভাগৰ লাগি সেই গছজোপাৰ তলতে জিৰাবলৈ বহিল। সেইডোখৰ ঠাইত জনপ্ৰাণী নাই। কৰবাৰ পৰা এডাল চুৰি উৰি আহি সদাগৰৰ কোলাতে পৰিল। সদাগৰে চুলিডাল দেখি আচৰিত মানি তুলি লৈ গ'ল। বৰ দীঘল যেন দেখি জুখি চালে, চুলিডাল 7 হাত দীঘল। সদাগৰে ক'ৰ পৰা ইমান দীঘল চুলিডাল আহিল বুলি চাৰিওফালে চাই একো নেদেখিলে। এনেতে গছৰ ওপৰলৈ সদাগৰ চকু গ'ল। তেওঁ দেখিলে এজনী দীপলিপ ছোৱালীয়ে ডালতে বহি চুলি আচুৰিব লাগিছে। সদাগৰে আচৰিত মানি ছোৱালীজনীলৈ চাই মাত লগালে, তুমি কোন? দেৱতা নে মানুহ নে অপেশ্বৰী নে যখিনী? কোন কোৱা? তুমি এই ভৰ দুপৰীয়া গছৰ ডালত কিয় বহি আছা? ইয়াৰ আগেৰে ছোৱালীজনীয়ে কেতিয়াও মানুহ দেখা নাছিল। সেই দেখি ভয় খাই কি উত্তৰ দিব একোকে থিৰ কৰিব নোৱাৰি মাকক বিনাই মাতিলে, আহতৰ পাত লৰে কিশোৰে চিলনীয়াই মোৰ। এইদৰে মতা মাত্ৰকে চিলনী কৰবাৰ পৰা উৰি আহি জীয়েকৰ আগতে পৰিল। আই মোক কিয় মাতিছ? এই বুলি চিলনীয়ে সুধিলত
জীয়েকে গছৰ তলত থকা মানুহটোলৈ মাকক আঙুলিয়াই দেখুৱালে। চিলনীয়ে ডেকা আৰু ধুনীয়া সদাগৰক দেখিয়েই মনে মনে ভাবিলে, যদি এই মানুহটো ভাল হয় তেন্তে এওঁলৈকে মোৰ ছোৱালীজনী বিয়া দিব পাৰিলে ভাল হ'ব। ইয়াকে ভাবি তললৈ আহি চিলনীয়ে সদাগৰক আগৰে পৰা গুৰিলৈকে জীয়েকৰ সকলো কথা ভাঙি পাতি ক'লে। সদাগৰে চিলনীক ক'লে যে মোৰ অনেক ধন বস্তু আছে, মই চহকী মানুহ, কিন্তু মোৰ এতিয়া 7জনী ঘৈণী আছে। তুমি যদি সেইভাৱে কোনো আপত্তি নকৰি তোমাৰ জীয়েৰাক মোলৈ বিয়া দিয়া, তেনেহ'লে মই নিশ্চয় কৈছো যে তাইক মই সুখে সন্তোষে ৰাখিম, কেতিয়াও দুখ নিদিওঁ। সদাগৰৰ কথা শুনি চিলনীয়ে অনেক ভাবি চিন্তি জীয়েকক সদাগৰলৈকে বিয়া দিবলৈ মান্তি হ'ল আৰু জীয়েকক ভালেমান বুজাই বহাই নমাই আনি সদাগৰৰ হাতত সমৰ্পণ কৰিলে। চিলনীয়ে কান্দি কান্দি কাকুতি মিনতি কৰি সদাগৰক ক'লে যেন ছোৱালীজনীক তেওঁ দুখ নিদিয়ে আৰু জীয়েককো ক'লে, আই মোক তোৰ প্ৰয়োজন হ'লে শিকাই দিয়াৰ দৰে মাতি